Hello friends, মই দেৱবত ফুকন আৰু আপোনালোকে চাই আছে মোৰ YouTube চেনেল ডিপি ক্ৰিয়েচন। আজি আপোনালোকৰ মাজত লৈ আনিছো এইটো ভিডিঅ'ত মই আপোনালোকক কম যে USB টাইপ C যোনটো আপোনালোকে মোবাইল হেডছেটত যোনটো আজিকালি এটা নতুন চাৰ্জাৰ পিন ওলাইছে যোনটো কয় USB টাইপ C যোনটো এটা ফাষ্ট চাৰ্জাৰ বুলি কয় এই ফাষ্ট চাৰ্জাৰটো কি এই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আজি আপোনালোকৰ আগত মই ক'বলৈ ওলাইছোঁ যে USB টাইপ C পোৰ্ট বা ফাষ্ট চাৰ্জিং পোৰ্ট এই পোৰ্টটোনো আচলতে কি। আমাৰ সৰ্বসাধাৰণতে যোনবিলাক মোবাইল হেণ্ডছেট আছিল এই হেণ্ডছেটবিলাকত আমাৰ আহিছিল মাত্ৰ মাইক্ৰ' USB চাৰ্জিং পোৰ্ট আৰু এই মাইক্ৰ' USB চাৰ্জিং পোৰ্টতকৈ এতিয়া যোনবিলাক নতুন হেণ্ডছেটত যোনবিলাকত আহিছে USB টাইপ C পোৰ্ট সেই পোৰ্টটো হৈছে আগৰ যোনটো মাইক্ৰ' USB চাৰ্জিং পোৰ্ট সেই পোৰ্টটোতকৈ অলপ ডাঙৰ আৰু এই USB C টাইপ পোৰ্টত আপোনালোকে যোনটো পোৰ্ট হয় সেই পোৰ্টটোত আপোনালোকে পাব ভিতৰত এটা 24টা পিনযুক্ত কানেক্টৰ এটা পোৰ্ট আৰু এই USB টাইপ C পোৰ্টৰ যোগেদি যদি আপোনালোকে মোবাইল পোৰ্টৰ যোগেদি যদি মোবাইল চাৰ্জ কৰে তেতিয়া আপোনাৰ মোবাইলটো অতি কম সময়ৰ ভিতৰতে ফুল চাৰ্জ হয়। আগৰ যোনবিলাক হেণ্ডছেট আছিল সেই হেণ্ডছেটবিলাকত আহিছিল মাইক্ৰ' USB পোৰ্ট আৰু এই পোৰ্টবিলাকত মানে কি হয় আপোনালোকে যদি মোবাইলটো যেতিয়া ফুল চাৰ্জ হয় এই ফুল চাৰ্জ হওঁতে আপোনালোকৰ সময় লাগিছিল 3 ঘণ্টা বা 2.5 ঘণ্টা সময়। কিন্তু এতিয়া নতুনকৈ যোনবিলাক হেণ্ডছেটত আপোনালোকে USB টাইপ C পোৰ্ট দেখিবলৈ পাইছে সেই পোৰ্টৰ যোগেদি যদি আপোনালোকে মোবাইল যদি চাৰ্জিং যোনটো টাইম লাগে এই টাইমটো খুব কম সময়ৰ ভিতৰত ধৰি লওক 0.5 ঘণ্টামান সময়ৰ ভিতৰতে আপোনাৰ মোবাইলটো ফুল চাৰ্জ হয়। আৰু এই মাইক্ৰ' USB C টাইপ পোৰ্টত যোনটো কাৰেণ্ট ছাপ্লাই আহে সেইটো হৈছে 100 ৱাটছ আৰু 3 এম্পিয়াৰৰ পাৱাৰ ই ছাপ্লাই দিয়ে আৰু সেইকাৰণে ই অতি কম সময়ৰ ভিতৰত মোবাইলটো ফুল চাৰ্জ কৰিবলৈ ই সক্ষম হয়। আৰু এই USB টাইপ C পোৰ্টৰ যোগেদি যদি আপোনালোকে যদি ডাটা ট্ৰান্সফাৰ কৰে হয়তো আপোনাৰ মোবাইলটো PC লগত কানেক্ট কৰি বা লেপটপৰ লগত কানেক্ট কৰি যদি আপোনাৰ হেণ্ডছেটৰ পৰা বা আপোনাৰ PC লৈ কিবা ফাইল যদি ট্ৰান্সফাৰ কৰিবলগীয়া হয় তেতিয়া ধৰি লওক আপুনি মাইক্ৰ' USB পোৰ্টৰ সহায়ত যিমানটো সময় লাগিছিল তাতকৈ অতি কম সময়ত আপোনালোকে USB টাইপ C পোৰ্টৰ যোগেদি অতি কম সময়ৰ ভিতৰত ডাটা ট্ৰান্সফাৰ কৰিব পাৰিব আৰু ই USB টাইপ C পোৰ্টে আপোনাৰ পাৰ ছেকেণ্ডত 10 Gbps স্পীডত ডাটা ট্ৰান্সফাৰ কৰিব পৰা ইয়াৰ সক্ষমতা আছে। আৰু আপোনালোকে যদি আপোনাৰ যদি 4K ভিডিঅ' যদি আপোনালোকৰ যদি আপোনাৰ হেণ্ডছেটৰ পৰা যদি আপোনাৰ PC নতুবা আপোনাৰ লেপটপত যদি ট্ৰান্সফাৰ কৰিবলগীয়া হয় তেতিয়া 4K ভিডিঅ'টো আপোনাৰ ৰিজলিউশ্যনটো বহুত বেছি হয় আৰু সেইকাৰণে ইয়াৰ ফাইলটো বহুত ডাঙৰ ফাইল হয়। এই ফাইলটোত আপোনালোকে যদি ট্ৰান্সফাৰ কৰিবলগীয়া হয় আপোনালোকৰ PC বা নতুবা আপোনাৰ লেপটপত তেতিয়া কথাটো কি হয় আপোনাৰ মাইক্ৰ' USB পোৰ্টৰ সহায়ত অলপ টাইম লাগে আৰু যদি আপোনাৰ হেণ্ডছেটটো যদি USB C টাইপৰ হয় তেতিয়া আপোনাৰ ই অতি কম সময়ৰ ভিতৰত আপোনাৰ লেপটপ বা PC লৈ ই অতি কম সময়ৰ ভিতৰত ট্ৰান্সফাৰ হৈ যাব। আৰু এই USB টাইপ C পোৰ্টটো আজিকালি এতিয়া নতুন হেণ্ডছেটবিলাকত বহুতো নতুন মডেল হেণ্ডছেটবিলাকত আহিছে আৰু ধৰি লওক আপোনালোকে এণ্ড্ৰইড ফোন পায় এণ্ড্ৰইড ফোনবিলাকত এই USB টাইপ C পোৰ্টবিলাক কোম্পানীয়ে দিছে আৰু এইটো আৰু ধৰি লওক আৰু কম সময়ৰ ভিতৰত প্ৰত্যেক হেণ্ডছেটত নতুনকৈ ওলোৱা প্ৰত্যেক এণ্ড্ৰইড মোবাইলতে USB টাইপ C পোৰ্ট হ'ব আৰু এই USB টাইপ C পোৰ্টৰ সহায়ত আপোনালোকে ধৰি লওক আপোনাৰ চাৰ্জিং টাইম বহুত সোনকালে আপোনালোকে মোবাইল চাৰ্জ কৰিব পাৰিব আৰু অতি সোনকালে ডাঙৰ ডাঙৰ লাৰ্জ ফাইলো আপোনাৰ লেপটপ বা PCত আপুনি ট্ৰান্সফাৰ কৰিব পাৰিব। তো বন্ধুসকল আজি আপোনালোকৰ আগত মই USB টাইপ C বা ফাষ্ট চাৰ্জাৰ বিষয়ে এইটো অকণমান কথা ক'লোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰিব আৰু লাইকৰ লগতে শ্বেয়াৰটো কৰি দিব আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আৰু ছাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাই দিব তেহে মই আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাব। আৰু মোৰ এই ইউটিউব চেনেল ডিপি ক্ৰিয়েচনত আপোনালোকে আছামিজ টেকনিকেল ভিডিঅ'জ আৰু ট্ৰেভেলিং ব্লগছ আৰু ভেহিকুলছৰ বিষয়ে ইনফৰ্মেশ্যন আপোনালোকে মোৰ এই চেনেলটোৰ যোগেদি পাই থাকিব। তো আজিলৈ ভিডিঅ'টো মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।